ছেকশ্যন 7 অফ দ্য প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট 1988 ইয়াৰ অধীনত সেইটো কথা আছে যে বেইল গ্ৰাণ্ট কৰিব পাৰে আৰু তেনেকুৱা বহুখিনি কথা আছে, সেইখিনি আপোনালোকে পঢ়িব পাৰে। চ' মই কথাটো কিয় কৈছোঁ, সঘনাই আপোনালোকে বস্তুবিলাক দেখি থাকে যে বহুখিনি চৰকাৰী কৰ্মচাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে, অৰ্থাৎ এৰেষ্ট কৰা হৈছে বাই দ্য ভিজিলেঞ্চ, যি CM ভিজিলেঞ্চ আছে তেওঁলোকৰ ফালৰ পৰা এৰেষ্ট কৰা হৈছে। এৰেষ্ট কিয় কৰা হয়? কৰাপশ্যনৰ ক্ষেত্ৰত। আৰু ইয়াতে হায়েষ্ট কোন ফচে সেইটো আপোনালোকে দেখি আছে বাৰু। তাৰ বাদেও অন্যান্য বিভাগৰ বহুখিনি মানুহ ইয়াতে তেওঁলোকক এৰেষ্ট কৰা হয়। ৰিচেণ্টলি ইনফেক্ট দুদিনমান আগত একেদিনাই 3জন মানুহক এৰেষ্ট কৰিছে। ভালকৈ ধৰিলেতো আৰু একদিনত আপোনাৰ 3,000 4,000 মানুহো এৰেষ্ট হ'ব পাৰে, কিন্তু তেনেকুৱা ধৰণৰ ধৰি লওক কেছবিলাক নাপায়গৈ কাৰণে বা কোনোবাই কমপ্লেইন নকৰে কাৰণে বা ধৰি লওক জেগাত নাপায় কাৰণে সেইটো ধৰিবগৈ নোৱাৰে। বাট ইনফেক্ট কৰাপশ্যন এটা বহুত জানেই আৰু, চ' ইমান মানুহ সেইকাৰণে ফচি আছে। চ' যি কি নহওক, আপোনালোকে দেখিয়ে থাকে সদায় যে বহুখিনি মানুহ এৰেষ্ট হৈ থাকে। এই এৰেষ্ট হোৱাৰ পিছত কি হয় এইটো বস্তু আমি জানো যে যদি এনেকুৱা ধৰণৰ বস্তুত ধৰা পৰে, যদি 48 ঘণ্টা পুলিচৰ জিম্মাত তেওঁলোক থাকে, তেতিয়া তেওঁলোকক চাকৰিৰ পৰা ছাছপেণ্ড কৰা হয় আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিং তেওঁলোকৰ ওপৰত চলোৱা হয়। ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলোৱাৰ পিছত তেওঁলোকৰ মানে ছাছপেনশ্যন ফাৰ্ডাৰ এক্সটেণ্ড কৰে, কিবা কৰে, সেইটো 2 বছৰ 3 বছৰ 4 বছৰ 7 বছৰ পৰ্যন্ত ছাছপেনশ্যন এক্সটেণ্ড হৈ থাকিব পাৰে বা বেছিও হ'ব পাৰে। বা ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ ক্ষেত্ৰতো বহুখিনি নিয়ম কানুন আছে, সেইখিনি আপোনালোকে পঢ়িব পাৰে। কিন্তু জাষ্ট সহজ অৰ্থত কথাখিনি কৈছোঁ। এতিয়া কথা হৈছে যে এই ৰিচেণ্টলি এই অলপ দিনৰ ভিতৰত যিখিনি মানুহ ধৰি লওক এৰেষ্ট কৰিছে, সেয়া লাগিলে আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হওক, ৰেভিনিউ ডিপাৰ্টমেণ্টৰ হওক, আপোনালোকৰ DC অফিচৰ হওক, PWDৰ হওক, ট্ৰেজাৰীৰ হওক, আপোনালোকৰ ৱাটাৰ ৰিচোৰ্চৰ হওক, অ'কে। চ' বহু বিভাগৰ বা পুলিচৰ হওক, বহু বিভাগৰ মানুহ বা DTOৰ হওক, কৈ দিছোঁ নামকেইটা। চ' এই মানুহখিনিক যেতিয়া আপোনালোকৰ এৰেষ্ট কৰা হ'ল, টুইটাৰত দেখি ভাল লাগে ফটো, কিন্তু ইয়াৰ পাছৰ পৰ্যায়ত ফটোবিলাক দিয়া বন্ধ কৰি দিলে। এই মানুহখিনি একচুৱেলি হয় কি তাৰ পাছত? মই ঠিক ইয়াৰ পূৰ্বতে ক'লোঁ যে তেওঁলোকক ছাছপেণ্ড কৰা হয়, কিবা কৰা হয়, সেইখিনি। কিন্তু এই মানুহখিনি একচুৱেলি হয় কি, সেইখিনিয়ে এটা পেপাৰ কাটিং দেখাওঁ। চ' টোটেল এৰেষ্ট হোৱা 188 কৰ্মচাৰী, অৰ্থাৎ 188 এমপ্লয়িজৰ 181 জনলৈ জামিন মঞ্জুৰ কৰা হৈছে, অৰ্থাৎ বেইল তেওঁলোকক দিয়া হৈছে। অ'কে, ইয়াতে লিখিছে কিমানগৰাকী বিষয়া কৰ্মচাৰী এতিয়া মুকলি আকাশৰ তলত, বা কিমানগৰাকীৰ বিৰুদ্ধে চৰকাৰী যি ব্যৱস্থা আছিলে সেয়া প্ৰত্যাহাৰ কৰা হ'ল, অথবা কিমানগৰাকী বিষয়া কৰ্মচাৰীয়ে পুনৰ কাৰ্যালয়ত যোগদান কৰিলে। এইবিলাক নৰ্মেল ধৰি লওক আমাৰ জেনেৰেল পাব্লিকে সেই বস্তুবিলাক জানিব নোৱাৰে, বা ক'ত আপলোড কৰে সেইবিলাকো তেওঁলোকে নাজানে যদি কিবা অৰ্ডাৰ এনেকুৱা ধৰণৰ বস্তু হয়। এতিয়া কথা হৈছে যে গৃহ বিভাগৰ তথ্যমতে 2021 চনৰ মে' মাহৰ পৰা বৰ্তমান এই বছৰৰ 19 ফেব্ৰুৱাৰীলৈকে অসম আৰক্ষীৰ যি তদাৰকী আৰু দুৰ্নীতি নিয়ন্ত্ৰণ শাখা আছে, অৰ্থাৎ ভিজিলেঞ্চ যি আছে, তেওঁলোকে 188জন চৰকাৰী কৰ্মচাৰীৰ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই 52জন চৰকাৰী কৰ্মচাৰী এৰেষ্ট কৰিছিলে। তো এতিয়া ইয়াৰে আপোনালোকৰ 95% যি এমপ্লয়ী আছে তেওঁলোকে মুকলি আকাশৰ তলত আছে, অৰ্থাৎ তেওঁলোকে বেইল লাভ কৰিছে আৰু তেওঁলোকে ধৰি লওক ছাছপেণ্ড হৈ থাকিলেও তেওঁলোকে ফ্ৰীলি তেওঁলোকে আছে। কাৰণ কি কাৰণে? আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কৰ্মচাৰীৰ বিপৰীতে সময়মতে কেছ ডায়েৰী দাখিল কৰিব নোৱাৰে, সময়মতে অভিযোগনামা দাখিল কৰিব নোৱাৰা, অথবা সময়মতে দুৰ্নীতিৰ সত্য তথ্য প্ৰমাণ দাখিল কৰিব নোৱাৰাৰ বাবে বৰ্তমানে এইসকল চৰকাৰী কৰ্মচাৰী মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হৈছে। অৰ্থাৎ কাৰোবাৰ ক্ষেত্ৰত তেওঁলোকে বেইল লাভ কৰিছে, কাৰোবাৰ কেছ ডিছমিছ হৈছে, তেনেকুৱা ধৰণৰ বহুখিনি বস্তু হৈছে। ইয়াতে আপোনালোকে চাওক, অসম আৰক্ষীৰ 2টা তদন্তকাৰী শাখাই বিগত সময়ছোৱাত আৰক্ষী বিষয়াকে ধৰি, অৰ্থাৎ পুলিচ অফিচাৰ এৰেষ্ট হৈছে, তাৰ লগতে বহুতো বিভাগৰ অভিযন্তা, অৰ্থাৎ ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ, জেনেৰেল মেনেজাৰ, স্কুল আপোনালোকৰ টিচাৰ, ফৰেষ্ট অফিচাৰ, ছুপাৰিণ্টেণ্ডেণ্ট, লাট মণ্ডল, সৰুকৈ লিখিলে, গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। অ'কে, তো এই মানুহখিনিক বহুতে ইয়াৰে 95% বৰ্তমান তেওঁলোকে বেইল লাভ কৰিছে আৰু বহুতৰে ডিছমিছ হৈছে কেছ। অ'কে, বিগত সময়ছোৱাত গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীৰ ভিতৰত সৰ্বাধিক সংখ্যক লাট মণ্ডলে উৎকোচ গ্ৰহণ কৰাৰ সময়তে হাতেলোতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিলে। তেৰিকা, এইটো ইমান ডাঙৰকৈ লিখিব নালাগিছিলে। চৰম পৰিতাপৰ কথা এয়ে যে এনে দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীসকলক অধিকাংশ এতিয়া জামিনত মুকলি হ'বলৈ সক্ষম হৈছে। চ' মেক্সিমাম তেওঁলোকে বেইল লাভ কৰিছে। অ'কে,
চ' এইখিনি আপোনালোকে চাওক, বহুখিনি আছে। 95জন বাকী 95জন চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এতিয়াও তদন্ত অব্যাহত বা তদন্ত স্তব্ধ হৈ আছে। তো যিসকলে পোৱা নাই তেওঁলোকৰ বৰ্তমানে তেওঁলোকৰ ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলি আছে, তেনেকুৱা ধৰণৰ হেৰি আৰু। চ' এইখিনি বহুখিনি কথা আছে। চাওক, যেতিয়া কৰাপশ্যন চাৰ্জত কাৰোবাক এৰেষ্ট কৰা হয়, ডেফিনেটলি এই যি ডিপাৰ্টমেণ্টেল প্ৰচিডিং আপোনালোকৰ হয় বা যি কোৰ্টৰ পৰা বেইল লোৱাৰ প্ৰচেছ হয়, এই বস্তুবিলাক অলপমান টাফ হ'ব লাগে। আৰু যি ডিপাৰ্টমেণ্টেল প্ৰচিডিং হয়, বহু সময়ত দেখা যায় যে ডিপাৰ্টমেণ্টেল প্ৰচিডিং মেনেজ কৰা বা তেনেকুৱা ধৰণৰো অভিযোগ উঠে। চ' এই বস্তুবিলাক এটা মানে চালি জাৰি চাই অলপ বেলেগ এটা কিবা নিয়ম কৰিব লাগে। কাৰণ এই মানুহখিনি যদি আহি আকৌ জইন কৰে, এবাৰ তেওঁলোক ছাছপেণ্ড হৈ পেলাই গৈছে, ৰিপেণ্ট তেওঁলোকে নকৰে, তেওঁলোকে আৰু বেছি কাৰাপশ্যন কৰিব। চ' এনেকুৱা যিখিনি মানুহ কাৰাপশ্যনৰ চাৰ্জেছত তেওঁলোক এৰেষ্ট হয়, তেওঁলোকক ডাইৰেক্টলি টাৰ্মিনেট কৰিব লাগে। তাৰ বাদে অন্য কোনো ধৰণৰ কথা থাকিব নালাগে। যদি তেওঁলোক ধৰি লওক প্ৰুভেন হ'ল যে, প্ৰুভেন আৰু কি আৰু জেগাত সময়ত হাতেলোকে ধৰিছে, ক'ৰবাত কেতিয়াবা কিছুমানক ফচাবলৈ কৰা হয়, কিন্তু বাট 90% অফ দ্য কেছেছ সেইখিনি ট্ৰু থাকে। কিন্তু এতিয়া এই গোটেইখিনি মানুহে বেইলতে আছে। আৰু আপোনালোকে দেখিছে বহুখিনি, আপোনালোকৰ ইয়াৰ পূৰ্বতেও APSCৰ ক্ষেত্ৰতো আপোনালোকে দেখিছিলে আপোনালোকৰ ডুপ্লিকেট বা কাৰাপশ্যনৰ চাৰ্জেছ হওক, তেনেকুৱা ধৰণৰ বহুখিনি কথা হয়। চ' এই যিটো আপোনালোকে নিউজ আজি দেখিছে, এইটো বহুতো গ্ৰুপতে মই দেখি আছোঁ, সেইকাৰণে মই আজি বস্তুটো দিলোঁ যে বেইল, চাওক, বেইলটো ৰিজেক্ট কৰিব নোৱাৰে। বেইলেবল গ্ৰাউণ্ডত যদি যেতিয়া তেওঁলোকে সেইটো ফাইল কৰে, সেইটো কোৰ্টে যদি সেইটো একচেপ্ট কৰে, দেন ডেফিনেটলি পুলিচে সেইটো তেওঁলোকক বেইল দি পেলাই ৰিলিজ কৰিবই লাগিব, যদি কোৰ্টৰ অৰ্ডাৰ তেওঁলোকে আনিব পাৰে। তেনেকুৱা কথা। বেইলটো তেনেকুৱা ধৰণৰ বস্তু নহয় যে তেওঁলোকক নিদিব। কিন্তু কথা হৈছে, যিখিনি মানুহ কাৰাপশ্যন চাৰ্জেছত যিসকলক এৰেষ্ট কৰিছে, সেইখিনিৰ ক্ষেত্ৰত বেলেগ কিবা ব্যৱস্থা এটা ডেফিনেটলি হ'ব লাগে। কাৰণ এওঁলোকৰ কাৰণে বাকী মানুহবিলাকৰো সমস্যা কিছুমান হয়। আৰু ধৰি লওক তেওঁলোক ওলাই আহে দেখিলে বেলেগেও কৰিবলৈ অকণ চান্স পাব, তেনেকুৱা ধৰণৰ কথা কিছুমান থাকে। চ' ইমানে আছিলে। আপোনালোকে কি ভাবে ইয়াৰ ওপৰত আপোনালোকে কমেণ্টত জনাব। এনেধৰণৰ ভিডিঅ' চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।